নমস্কাৰ মই দীপাংকৰ আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু চাওকচোন বন্ধুসকল মই বিহুৰ ভিডিঅ' আজি এৰিছোঁ বিহু গৈ কৰবাত পালেগৈ তেও বাৰু এটোৰ বিহুৰ প্ৰভাৱটো এতিয়াও আছে এই মাহটোত কিন্তু ফেব্ৰুৱাৰী নপঠিয়াগৈ বুলি ভাবিলোঁ হেতু কাৰণে বোলো আজি এই ভিডিঅ'টো এৰি দিয়া যাওক মানে কথাটো কি হ'ল মানে ভিডিঅ' কিছুমান কৰি থৈ দিয়া হয় কিন্তু এডিটিং মানে কৰোতে অলপ টাইম যেহেতু লাগে সময় পোৱা না যায় কিছুমানে অকল মোবাইলটোতে সোমাই থাকে কিছুমানে অকল যেনেদৰে ইউটিউবতে বহুত মোৰ কাৰণে এনেকৈ ভাবি লৈছে বা ফেসবুক পেজটোৱে মোৰ কাৰণে সৰ্বশ্ৰ এনেদৰে ভাবি লৈছে তেওঁলোকৰ কাৰণে হয়তো সময় আছে কিন্তু আমাৰ এনেকুৱা নহয় যোনে নেকি আমাৰ ঘৰলৈ আহে তেওঁলোকে বুজি পাব আমাৰ ঘৰতনো কি মান কাম আছে যে মই ভিডিঅ' এডিটিং কৰিব নোৱাৰো হয় আমাৰ ঘৰত যথেষ্ট মানে কাম আছে তো হে কামৰ কাৰণে মই ভিডিঅ' কিছুমান এডিটিং কৰিবলৈ নোৱাৰো সময়ত আৰু এনেদৰে থাকি যায় আৰু মাঘ বিহু বা ভোগালী বিহু তো কাককৈ সকলোৱে জানে নজনা হয়তো খুব কম লোকে আছে তেও মই কিছুমানৰ যদি ডাউট আছে কিছুমানৰ যদি মানে বুজাত অকমান প্ৰবলেম আছে তেওঁলোকে তেতিয়া হলে মন দি শুনি লব মই দুলাইন মান কবলৈ যত্ন কৰিছো পুহ মাঘৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু বা এই ভোগালী বিহু উদযাপন কৰা হয় আৰু এই বিহুত মানে বিশেষকৈ কৃষক ৰাইজৰ হয় যেহেতু তেওঁলোকে ধান মাহ বিভিন্ন ধৰণৰ হালি ধান হওক বাও ধান হওক আদিবোৰ খেতি কৰে হৰিয় মাহ মানে সকলোবোৰ বস্তু সোমাই আছে আৰু তাত এই খেতি কৰাৰ কাৰণে মানে গাঁৱলীয়া কৃষক ৰাইজে ইমান দিনে যে কৰিলে হে মানে সকলোৱে মিলি প্ৰীতি এখাজ খায় আৰু আগতেতো আপোনালোকৰ কাৰোবাৰ এনেকুৱা ডাঙৰ পুখুৰীত ৰাজহুৱা পুখুৰীত মাছ ধৰা প্ৰথা আছিলে সেইবোৰ আজিকালিতো প্ৰায় লুপ্ত অৱস্থাতে মানে দেখিবলৈ পোৱা নাযায় তেও কিছুমান অঞ্চলত আছে এতিয়াও আমাৰবোৰ ইয়াত একচুয়ালি কবলৈ লাজ লাগে প্ৰায় নোহোৱাই হৈ গৈছে তেও আৰু আমি যত্ন কৰিছো এনে কিছুমান পৰম্পৰা ধৰি ৰাখিবলৈ আৰু হে অসমীয়াই প্ৰত্যেক বছৰে মাঘ বিহু বা ভোগালী বিহু পালন কৰে এতিয়া কথাটো হ'ল এই সময়ত মানে ধনী দুখীয়া সকলোৰে ঘৰতে আপুনি এমুঠি খাবলৈ পাবই ইয়াত অকল ধনীৰ ঘৰতে মানে খাবলৈ নাথাকে হয় তেওঁলোকৰ ঘৰত অলপ বেছিকৈ খাব পাব আপুনি দুখীয়াৰ ঘৰত অলপ কম খাব পাৰে কিন্তু ধনী দুখীয়াৰ সকলোৰে ঘৰত মানে উভয় নদী হৈ থাকে গম পালে নে সান্দ চিৰা পিঠা মুড়ি লাৰু আখৈ মানে এই সকলোবোৰ খাবলৈ পাব এই বিহুত এই সময়ত কৃষকসকলৰ খেতি চপাই ভঁৰাল উপচাই ৰাখে মানে সকলো ধৰণৰ খেতি ইয়াত কৰা হয় আৰু হে মই যদি কৰবাত ভুল হৈছে মোক ক্ষমা কৰি দিব আৰু বিশেষকৈ আগতেতো দেখিবলৈ পোৱা গৈছিল যে এই বিহুত মহৰ যুঁজ কোনো অঞ্চলত মই এতিয়াও কৈছো এতিয়াও পালন কৰে দেই আমাৰ এইফালে হয়তো এতিয়া নকৰে আৰু কৰা দেখিবলৈ পোৱা নাযায় চৰাই চিৰিকটিৰ যুদ্ধ নহয়নে আৰু আপোনালোকে হয়তো বাতৰিত পায় বা নিজেও বহু লোকে দেখি পাইছে মই কিন্তু ওচৰৰ পৰা দেখি পোৱা নাই আৰু বিভিন্ন ধৰণৰ খেল ধেমালি উদযাপন কৰা হয় আগতে আমাৰ ইয়াতো কৰিছিল বাৰু হে মানে এই ভোগালী বিহুত মানে যে ইমান দিনে যে কষ্ট কৰে গাঁৱৰ ৰাইজে কৃষকসকলে বিশেষকৈ কৃষিজীৱী লোকসকলে হে মানে সকলোৱে মিলি এখাজ তৃপ্তিৰে খায় আৰু বিশেষকৈ এই বিহুটোক খোৱা বোৱাৰ ওপৰতে প্ৰাধান্য দিয়া হয় গম পালেনে হে ইয়াক মাঘ বিহু বা ভোগালী বিহু বুলি কোৱা হয় আৰু এয়া গাঁৱৰ ৰাইজে মানে টোপোলা আগবঢ়াই মানে খোৱাৰ আগতে প্ৰাৰ্থনা কৰি লৈছে আৰু খোৱাৰ আগত আৰু ইয়াত অলপ নতুনত্ব দিবলৈ বিচৰা হৈছে আপোনালোকে ইয়াত ভুল নুবুজিব কেৱল ইয়াত যে আমি যে ভাত যে য'ত খাওঁ তাতহে অলপ জিকমিকাই তোলা হৈছে কিন্তু আমি নিজৰ পৰম্পৰাক পাহৰি যোৱা নাই কাষত মেজিটো আছে
ভেলাঘৰ মেজি চব ধুনীয়াকৈ সাজি ৰখা হৈছে কিন্তু ইয়াত লাইটিংটো অলপ কৰি দিয়া হৈছে আৰু এয়া শুনক লাগি কলিজা বিচৰা চেলেঞ্জ কোৱাৰ্টাৰ পাব বোলে চাল এইটো হাঁহ ফাও হয় কলিজা নহয় কোৱাৰ্টাৰ পাই গ'ল যুদ্ধখন জয়ী হ'ল নেকি যুদ্ধ জয় হৈ গ'ল কলিজা বিচাৰিব দিছে পাপাই কোৱাৰ্টাৰ দিব বোলে কলিজাখন পালে এতিয়া পালে আকৌ কলিজাখন একদম বাচিকে আনিছো একদম পুৰা দিব ন উঠিল কটে কৈছে কলিজা বিচাৰিব দিছে এতিয়া কলিজা বিচাৰি দিলোগে আৰু আপোনালোকে ধৰিব পাৰিলেনে যে আমাৰ পাপাই মানে কলিজা বিচাৰিব দিছিলে মাংসখিনিৰ পৰা তো দাদাহঁতে লাগি গ'ল মানে কলিজাখন বিচাৰিবলৈ হাঁহ আছিলে অৱশ্যে মানে হাঁহ কেইবাটাও আছিলে তাৰ মাজতে মানে কলিজা এডোখৰি পালেই হ'ল আৰু তো কলিজা মাংসডোখৰি বিচাৰিব দিলে পালে বিচাৰি ইমানখিনি মাংসৰ ভিতৰত কলিজা এডোখৰি পালে তো কথা আছিল যে যদিহে তহঁতে কলিজা এডোখৰি বিচাৰি উলিয়াব পাৰ তেতিয়াহ'লে তহঁতক কোৱাৰ্টাৰ এটা দিম আৰু সেইটো কাৰণে লাগি গ'ল নহয় কলিজা বিচাৰিবলৈ দাদাহঁতেও কম দি জানো আৰু অৱশেষত বিচাৰি পালে আৰু কলিজা তো পাপাই ভৰিব লগা হ'ল কোৱাৰ্টাৰ এটা এইবোৰে আৰু ধেমালি নহয়নে বিহু বুলি আৰু গাঁৱত এজন নহয় এজন ধেমালি কৰা মানুহ থাকে নহয়নে এয়া চাওক কি কৰি আছে মানে পূৰা চুচৰি বাগৰি চেলফি লৈ আছে মানে আৰু একচুৱেলি মই কপিৰাইট ইছ্যুৰ কাৰণে এই জমনিখিনি দেখাবলৈ নোৱাৰিলোঁ বহুতে জমনি হৈছিলে কাৰণ বেকগ্ৰাউণ্ডত মাত আহি আছিলে মিউজিকৰ সেইটো কাৰণে অফ কৰি ৰাখিছিলোঁ মই মিউট কৰি ৰাখিলোঁ আৰু এইফালে জুই ধৰিলোঁ আমি মানে ভোগালী বিহুত এনেকুৱা জুই একুৰা নহ'লে ভোগালী বিহু খোৱা যেন নালাগে নহয়নে আৰু এইখিনি আকৌ গোটেইখিনি বৌ আকৌ সকলোৱে পূৰা নাচিছে গোটেইকেইজনী বৌৱে তাকেই আৰু মুঠতে আমি ফুল এনজয় কৰিলোঁ আৰু আজিৰ দিনটোতে অলপ চুৰ কৰা হয় কিন্তু আমি এনেকুৱা চুৰ ক'তো নকৰোঁ যাতে কাৰোবাৰ অশান্তি হয় আমাৰ চুৰবোৰ অলপ ধেমেলীয়া টাইপৰ কাৰোবাৰ ঘৰত গৈ ধৰক নঙলা এডাল নাথাকিলে বা ফুলৰ টাবকেইটা মানে লৈ নাহোঁ ফুলৰ টাবকেইটা মানে ধৰক আগফালে আছে গৈ থৈ মানে ধৰক ক'ৰবাৰ বাথৰুমত সজাই থৈ দিছোঁ গৈ মানে ঘৰৰ পিছফালে সজাই থৈছোঁ বা মানে ভিতৰৰ পৰা আনি বাহিৰত নঙলা মুখত ৰাখি দিছোঁ বা গেটৰ মুখত ৰাখি দিছোঁ তেনেকুৱা ধৰণৰ আমাৰ ধেমালিবোৰ আমি আচলতে কাকো ক্ষতি নকৰোঁ আৰু চুৰ কৰিব গ'লেও হাঁহি পোৱা হয় কেনেকুৱা চুৰ কৰোঁ নহয়নে এনেকুৱা জমনি মানে আৰু গৃহস্থই আমাক গালি দিবলৈ ওলটাই হাঁহিয়ে পায় তেনেকুৱা টাইপ আমাৰ ধেমালীয়া চুৰ আৰু আচলতে কাৰো ক্ষতি কৰিব নালাগে আমাৰ ইয়াতে প্ৰত্যেকবাৰে কিছুমান নতুন কনচেপ্ট লৈ অহা হয় যেনেকৈ আপোনালোকৰ এবছৰ ফেৰী বনাইছিলোঁ আৰু এবছৰ মেজি ঘৰ আৰু ভেলাঘৰৰ কথা কৈছোঁ ভেলাঘৰটো বিশেষকৈ মেজিটোতো চিম্পুলকৈ থাকে কাঠৰ থাকে বা নহ'লে বা খেৰৰ থাকে জানেই আৰু আপোনালোকে তো এবাৰ RCC বনাইছিলোঁ এবাৰ BMW বনাইছিলোঁ এবাৰ এৰোপ্লেন বনাইছিলোঁ এবাৰ ফেৰীবাৰ বেছি ধুনীয়া হৈছিলে বহুত দূৰৰ পৰা মানুহে চেলফি লৈ গৈছিলে আমি নিজে চিনি নাপাইছিলোঁ তো ভাল লাগিছিলে আৰু তো এতিয়া ইউটিউব চেনেলটো আছে কাৰণে ধৰি ৰাখিছোঁ আজিলৈ ইমানে আহিছোঁ